बाथौ शिब धोरोम हान्जाखौ गायसननानै गालांनाय स्वामी नवीन ब्रह्मआरि देव बाबा इंराजि गोदान बोसोर 2026 मायथाइनि आगु दमासिनि आंनि गोसो गोरबो सिंनि आरो बेवहाय जों दीपं प्रज्वलिताय नमो ॐ धूपं प्रज्वलिताय नमः ॐ मायाहि वरदे देवी त्र्यक्षर ब्रह्मवादी गायत्री छन्द सम्मात ब्रह्मोचनि नमोस्तुते ॐ খুব ভাল লাগিছে আজি বাথৌ ধৰ্ম বাথৌ শিৱা ধৰ্মৰ ভক্তগণসকলক লগ পাই খুবেই ভাল লাগিছে খুব ৰিফাইণ্ড এটা ধৰ্ম হয় এইটো আৰু সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এই ধৰ্মৰ আৰু আগুৱাই যাওক তাকে মই কামনা কৰিছোঁ যোৱাকালিৰ পৰা 69তম बाथौ शिव धर्म आसाम रायजिक कमिटिर माने पलासकुरि बाथौ शिव योगाश्रमत माने अनुष्ठित হৈছে ताते याते शांति कामना करिছে माने इउनिटी शांति आरो उन्नयনৰ কাৰণে মানে যাতে আমি ইয়াতে একেলগে বসবাস কৰি থাকিব পাৰোনে যেটো নাকি আমি ঈশ্বৰৰ মানে ওচৰত প্ৰাৰ্থনা কৰিছো এটো আমাৰ মকৰ সংক্ৰান্তি হয় মকৰ সংক্ৰান্তিৰ সময়ত মানে আসাম ৰাজ্যিক বাথৌ শিৱ ধৰ্ম সংঘই বছৰে বছৰে মানে পালন কৰা হয় সেই মৰ্মে ইয়াৰে অঞ্চলৰ লগতে যিমানখিনি জাতি জনগোষ্ঠী আছে সিহঁতৰ লগত মিলা প্ৰীতি থাকিব লাগে ধৰ্মৰ বিষয়ে আমি মিলা প্ৰীতিকে সামাজিকভাৱেও যাতে মিলা প্ৰীতি থাকিব পাৰে সেইটো উদ্দেশ্যলৈ আমি সদায় মানে প্ৰাৰ্থনা কৰি পেলাই মানে এই মকৰ সংক্ৰান্তি পালন কৰা হয় আৰু উত্তৰায়ণৰ শেষত মানে মাক এইফালে আহি তো সেইকাৰণে এইটো শুভ দিন বুলি আমি ভাবি পেলাই এইটো কাম কৰা হয় ইয়াৰ থ্ৰুদি আমি মকৰ সংক্ৰান্তি পালন কৰাৰ থ্ৰুদি আমি শান্তি সম্প্ৰীতি থাকিবৰ কাৰণে বজাই ৰাখিবৰ কাৰণে সকলোৰ লগতে মানে মিলা প্ৰীতি থাকিবৰ কাৰণে আমি এইটো মানে প্ৰেৰণা কৰোঁ আৰু কি জাতি থ্যাংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ